আই মাতৃসকলক 10,000টো লাগিবনে নাই? তা মনে মনে বহি আছে যে মই নালাগে বুলি ভাবিছিলো। লাগিব। এই পিছফালে নালাগে নেকি? লাগিব। সেইটো কথা কব লাগে নহয় আহাৰ লগে লগে যে লাগিব বুলি। মই ভাবিলো 10,000টো পাহৰিলে নেকি? পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব। কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব 25ও পাব। ঠিক আছে? মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম। আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম। হ'ব? কিন্তু সিদিনাখন এনেকে দৌৰাদৌৰিকৈ নাহো। সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে। হ'ব? সিদিনাখন আৰামত আহিম, ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম, যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰো। তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰো। মই যেতিয়া কৈছো বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক। 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব। 100%। তাৰ মানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰো, তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰো, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ, যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই, ল'ৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে।